পদ্ম হাজৰিকা পদ্ম হাজৰিকা পদ্ম হাজৰিকা নদুৱাৰ সমষ্টি নদুৱাৰ সমষ্টি জয় অসম জয় অসম সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোকক এটা অনুৰোধ জনাম, আমাৰ এই সিদ্ধান্তটোক ইমান দিন লাগিলোঁ। আমি আজি মই নিজৰ এজন খিলঞ্জীয়াক তেখেতসকলে কংগ্ৰেছে গৌৰৱ গগৈ ডাঙৰীয়াই আজি তাৰিখত আমাৰ প্ৰতিদ্বন্দ্বিতা কৰিব নিদিলে। আৰু সুনীল চেত্ৰী ডাঙৰীয়া আজি প্ৰতিদ্বন্দ্বিতা হ'ল। আমি আজি দাবী কৰিছোঁ যেন আজি আমি সকলোৱে মিলি, আমি যুৱ প্ৰজন্ম আমি গোটেইখিনি আছোঁ, আৰু চবেই মিলি আমি পদ্ম হাজৰিকাক আমি সহায় কৰিম। সাম্প্ৰদায়িক হেৰিটো তেওঁলোকে কৰিব বিচাৰিছে, তাৰ কাৰণে আমি গৌৰৱ গগৈক গৰিহণা দিছোঁ। আৰু আমি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ যে নদুৱাৰ সমষ্টিত তেওঁ যি এই সৃষ্টি কৰিলে, গতিকে আমি দেখাই দিম যে আমাৰ নদুৱাৰ সমষ্টিত আমাৰ আজি এই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আমি সুনীল চেত্ৰীক সামাজিকভাৱে আজি আমি বৰ্জন কৰিছোঁ। আৰু আগন্তুক নিৰ্বাচনত আমি দেখিছোঁ যে অসমীয়া জাতিৰ স্বাভিমান আৰু খিলঞ্জীয়াৰ কাৰণে আমাৰ এজন উপযুক্ত ব্যক্তিক আমি নিৰ্বাচন কৰিব লাগিব। নদুৱাৰ সমষ্টিত যাতে আমাৰ জাতিৰ মাটি আৰু ভেটি ৰক্ষা হয়, তাৰ কাৰণে আমি খিলঞ্জীয়া স্বাভিমানী অসমীয়া হিচাপে পদ্ম হাজৰিকাক আমি নিৰ্বাচন কৰিছোঁ। গতিকে আগন্তুক আমাৰ ২৬ৰ নিৰ্বাচনত আমি পদ্ম হাজৰিকাক বিপুল ভোটত জয়যুক্ত কৰি আমি এই নদুৱাৰ সমষ্টিত বিজয়ৰ ধ্বজা উৰুৱাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আজি সকলো আমাৰ কংগ্ৰেছ কৰ্মী যিসকল আমাৰ মণ্ডল পৰ্যায়ৰ কিছু সভাপতি আহিছে, বুথৰ আহিছে, জিলা পৰ্যায়ৰ আমাৰ কিছু সংখ্যক আজি আমাৰ বিষয়ববীয়া ইয়াত আছে। গতিকে আমি সকলোৱে এটা সিদ্ধান্তত উপনীত হৈছোঁ যে গৌৰৱ গগৈয়ে যি এটা ইয়াত হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ নদুৱাৰ সমষ্টিৰ কংগ্ৰেছটোক আজি থান ভান কৰি এটা বেয়া পৰ্যায়লৈ লৈ গ'ল, তাৰ কাৰণে আমি তেখেতকো এটা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। তেওঁ যে আমাক আজি এই দাদুল বৰকাকৈতে কিমান কষ্ট কৰাৰ পিছতো তেওঁ যে সন্মুখৰ পৰা চুৰি মাৰিলে, গতিকে আমিও জানো যে আমি কেনেকৈ চুৰি মাৰিব লাগে। গতিকে সেই কথাটো আজি আমি তেওঁক প্ৰমাণ কৰি দিব বিচাৰিছোঁ যে নদুৱাৰ সমষ্টিত আমাৰ যি আজি তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকল আছে, সকলোৱে একগোট হৈ গতিকে আমাৰ জাতীয় স্বাভিমান আৰু খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় যাতে ইয়াত আমাৰ বিঘ্নিত নহয়, তাৰ কাৰণে আমি যি পদ্ম হাজৰিকাক দেখিছোঁ যে তেখেতৰ যি ইয়াত সংগঠন আছে আৰু পদ্ম হাজৰিকা ইয়াৰ কাৰণে উপযুক্ত বুলি ভাবি আমি আজি সকলোৱে ইয়াত কংগ্ৰেছ কৰ্মী একত্ৰিত হৈ মুকলিভাৱে পদ্ম হাজৰিকাক আমি সমৰ্থন জনাইছোঁ। মোৰ নাম মণ্ডলীজা, মই নদুৱাৰ ব্লকৰ কংগ্ৰেছৰ মহিলা প্ৰেচিডেণ্ট আছিলোঁ, কিন্তু বৰ্তমান এতিয়া নাই, মই পদত্যাগ কৰিলোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁক কথা দিছিলে যে আমি দাদুল বৰকাকতিক টিকেট দিম আৰু এইবাৰ নদুৱাৰ ব্লক কংগ্ৰেছলৈ আমি আনিম, কংগ্ৰেছলৈ আমি নিম। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এনেকুৱাকৈ চুৰি মাৰিলে পিছফালৰ পৰা, আমিও এতিয়া আমি সন্মুখৰ পৰা চুৰি মাৰিম। তেওঁ আমাক বহুত ধোকা দিলে, তেওঁ ধোকা পাব। নদুৱাৰ ব্লকৰ সমষ্টি তৃণমূলক তেওঁ চিনি নাপালে, তেওঁ এতিয়া চিনি পাব। এতিয়া আমি পদ্ম হাজৰিকা ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।